ওদালগুৰি শুক্লাই নেহেৰু মেমৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত উচ্চ ইংৰাজী বিদ্যালয়ত হাইস্কুল ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন। ওদালগুৰি শুক্লাই নেহেৰু মেমৰিয়েল উচ্চ ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ 7,50,00,000 টকাৰ বাজেটৰ আবণ্টন পাই আজি এই শিক্ষানুষ্ঠানৰ বিল্ডিং গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ শুভ উদ্বোধনী কৰে। অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীকোঠাৰ যি সমস্যা দূৰ কৰাত সফল হ'ব বুলি মত প্ৰকাশ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকে বিজেপিৰ জিলা সম্পাদক জোচৰাং বড়ো লগতে বিজেপি কৰ্মীসকল আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। বিটিচিত যি আগন্তুক হ'বলগীয়া নিৰ্বাচন তাত চৰকাৰে দুৰ্গা পূজাৰ আগতে হৈ যাব, যাৰ বাবে সম্পূৰ্ণ কাম চলি আছে বুলি কয়। বিটিচিত নিৰ্বাচনত বিজেপিৰ দলে 10টা প্ৰাৰ্থিত্ব দিব, 10জনকৈ প্ৰাৰ্থিত্ব দিব আৰু তাৰ ওপৰতে ইনচাৰ্জসকল কাম কৰি আছে। গতিকে নিৰ্বাচনত শান্তিপূৰ্ণভাৱে হ'ব বুলি বিশ্বাস অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। পানেৰীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। যেটা শুক্লাই হাইস্কুল বুলি আমি জানো, নেহেৰু মেমৰিয়েল মানে হাইস্কুল, এই হাইস্কুলত আমি 7,50,00,000 টকা আবণ্টন পাইছোঁ আৰু ইয়াৰ কামটো আজি আমি আৰম্ভ কৰিছোঁ। গতিকে এই গৃহখন নিৰ্মাণ হৈ গ'লে শুক্লাই অঞ্চলৰ সেইটো এটা উচ্চ শিক্ষাৰ যিটো অনুষ্ঠান এয়া খুব সুন্দৰভাৱে হৈ উঠিব আৰু আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ যিটো সমস্যা ক্লাছৰুমক লৈ ফালে এই সমস্যাটো নাইকিয়া হ'ব বুলি আমি ভাবোঁ। শিক্ষক নিযুক্তিটো দি আছে, সেইদিনাও বিটিচি চৰকাৰে দি দিলে, কিন্তু তাৰ পিছতো আমাৰ শুক্লায়ত আজি ক'লে নেহেৰু মেমৰিয়েল মানে হাইস্কুলত 2টা পষ্ট খালী আছে আৰু কেৰাডি পষ্ট এটা খালী আছে। গতিকে আমাৰ ভেকেঞ্চিৰ পজিশ্যনটো বিটিচি কৰ্তৃপক্ষৰ তাত গৈ পাইছে নে নাই, কাৰণ সেইদিনা টেট পাছখিনিক মানে এপইণ্টমেণ্ট দিয়া হৈছে, কিন্তু আমাৰ ভেকেঞ্চি থকাৰ পিছতো আৰু যিসকল টেট পাছ তেওঁলোকে সকলোৱে চাকৰি পোৱা নাই। কিহৰ কাৰণে থাকি গ'ল মই নাজানো। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অৱগত কৰিম, এই মানে যিসকল আমাৰ অলৰেডি টেট পাছ মানে কিবাখিনি আছে, মেৰিট মানে ল'ৰা ছোৱালী আছে, তেওঁলোকক যাতে অতি শীঘ্ৰে পলিচি এটা লৈ পালে মানে এপইণ্টমেণ্টটো দি দিব পাৰে। কোনটো নাই নাই, ছাবজেক্ট টিচাৰটো এতিয়া এটাতো হ'ল চেংচন হোৱা নাই নতুনকৈ, আৰু এটাতো হ'ল যিখিনিয়ে কোৱালিফাই মানে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ্ছ আছে তেওঁলোকৰ দ্বাৰাই এতিয়া চলাই আছে। তাৰপিছত মানে আপোনাৰ বিভাগে পাৰে মানে সেই বস্তুটো কি কয় এডজাষ্ট কৰাৰ কাৰণে ট্ৰাই কৰি আছে। গতিকে সেইটো লৈ আছে, মই একজেক্টলি নাজানো মানে বিটিচিৰ কথা, শিক্ষা বিভাগত মানে এতিয়া কিমানখিনি আগবাঢ়িছে সেইবোৰ কাম। গতিকে সেইবিলাকতো কৰিবই লাগিব, নহ'লে মানে শিক্ষা অনুষ্ঠানখন মানে যেনেকুৱা চলিব লাগে এইটো নচলা মাত্ৰ নহয়, ছাত্ৰ ছাত্ৰীৰ কাৰণেও ক্ষতি হ'ব। কৈছে সেইটোৱে হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো অলৰেডি কৈছে যে দুৰ্গা পূজাৰ আগতে বিটিচি ইলেকশ্যন সম্পূৰ্ণ হ'ব, ইভেন ৰিজাল্ট পৰ্যন্ত মানে ওলাই যাব বুলি কৈছে। আৰু সেইমতে প্ৰত্যেকটা দলে এতিয়া নিৰ্বাচনৰ কাৰণে চবে কষ্ট কৰি লাগি আছে যিমান পাৰে। গতিকে অফিচিয়েলি মাত্ৰ অধিসূচনা মানে জাৰিৰহে দিনটো ৰৈ আছে। গতিকে বিটিচি ইলেকশ্যন সময়মতে হ'বই, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে, মই বিটিচি বাকী হিচাপে মই ভাবোঁ সেইটোৱেই হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পাৰ্টীৰ সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই অলৰেডি ডেইলি কৈয়ে আছে, প্ৰত্যেকটা সভা সমিতিটো কৈ আছে যে ভাৰতীয় জনতা পাৰ্টী দলৰ পৰাও মানে সেই নিৰ্বাচনটো অকলে তাত মানে ভাগ ল'ব, তাত খেলিব। গতিকে বিজেপিয়ে খেলিব, অন্য ৰাজনৈতিক দল যেনেকৈ খেলিব বিজেপিয়ে খেলিব। কোনটো নাই, ওদালগুৰি জিলাতো 10টা মানে আসন আছে, গতিকে 10টা আসন এতিয়া লাগিছেহে চব। ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ দলৰ তৰফৰ পৰা প্ৰত্যেকটা সমষ্টিতে এজন এজনকৈ আপোনাৰ মানে ইনচাৰ্জ দি পঠাইছে, আৰু ইনচাৰ্জখিনিয়ে আহি পালে এতিয়া মানে দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি আছে, চবটো চাই আছে। গতিকে চাই ফালে কি ধৰণৰ কি কথা কেইদিনমান পিছত সেইবোৰ নিশ্চয় ওলাই যাব। মইতো পাৰ্টীৰ ক্ষেত্ৰত মানে অধ্যক্ষ হোৱা হেতুকে এইটো কাৰ্য মানে ক্ষেত্ৰত মই জড়িত হ'ব নোৱাৰোঁ, গতিকে দৈনন্দিন হৈ থকাটো মই নাজানো। কিন্তু অলৰেডি মানে বৰ্তমান 40টা সমষ্টিতে আপোনাৰ মানে কিবা আছে, কি কয় নহয় পাৰ্টি নহয়, এতিয়া তাত নিয়োজিত মানে আপোনাৰ ইনচাৰ্জ আছে, তত্ত্বাৱধায়ক আছে, তেওঁলোকে প্ৰত্যেকটা সমষ্টিটো এতিয়া অলপ মানে চব চাই আছে।
গতিকে ক'ত কেনেকুৱা কি অৱস্থা, ক'ত কেনেকুৱা কি ধৰণৰ কৰিলে নিৰ্বাচনটো খেলিব পাৰে। 40টা নেখেলে বুলি কৈছে, এতিয়া 25ৰ পৰা 30টা খেলিব, 25ৰ পৰা 30টা কোনটো খেলিব এইটো ৰিপৰ্ট অনুযায়ী হৈ যাব। গতিকে ওদালগুৰি জিলাটো 10টাত 10টাও হয়তো খেলিব পৰা হ'ব পাৰে। এইটোতো ৰাইজৰ ওপৰত নিৰ্ভৰ। ৰাইজৰ যদি চবকে ভগাই ভগাই ভোটটো দিয়ে, অকলে যদি কোনেও মানে আপোনাৰ কিবাটো নাপায়, মানে কি কয় মেজৰিটি, এবছলিউট মেজৰিটি, সংখ্যাগৰিষ্ঠতাটো নাপায়, তেতিয়াতো মিলি ফালে চৰকাৰটো হ'ব লাগিব মিলি জুলি। আৰু বেছি পালিও আমাৰ মানে কি কয় নেতাসকলে যিটো কৈ আছে তাত একেলগে মিলি জুলি কৰিব, সেই কথাটোতো কৈয়ে আছে। কোনটো মানে চবৰে চৰকাৰ আহিব, ৰাইজে মানে যিটো বিচাৰিব। গতিকে এইটো ৰাইজৰ হাতত, এতিয়া আৰু কোনো ৰাজনীতিক দলৰ হাতত নাই। নিৰ্বাচন আহিছে, ৰাইজে যাকে মানে সমৰ্থন কৰিব, ভোট দিব, তেওঁলোকে চৰকাৰ কৰিব পাৰিব। গতিকে প্ৰত্যেকটা ৰাজনীতিক দলবিলাকে তেওঁলোকৰ BTCৰ মানে ওপৰত তেওঁলোকৰ চিন্তা কি, তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কি, বিভিন্ন ৰাইজৰ সমস্যাবিলাক যিটো সদায় উত্থাপন হৈ আছে, এইবোৰ সমাধানৰ ক্ষেত্ৰত চবেই নিজৰ নিজৰ মতবিলাক দি আছে। গতিকে ৰাইজে বিচাৰ কৰিব যে কোনটো পাৰ্টি মানে কেনেকুৱা ধৰণৰ কৰিব। গতিকে চব ৰাজনীতিক দলে ৰাইজৰ কাম কৰিম বুলিয়ে গঠন হৈছে, আৰু তাতে ৰাজনৈতিকভাৱে ৰাজনৈতিক কাৰ্যকৰ্তাবিলাকো নেতাবিলাকো তাতে জড়িত হৈ আছে। গতিকে চবৰে উদ্দেশ্যটো হ'ল দেশ সেৱা আৰু জনগণৰ সেৱা। কিছুদিন পূৰ্বে জয়ন্ত মল্লদেৱৰ লগত হাজোৰা মহিলা এখন বৈঠক হৈছিল, না বৈঠক তেনেকুৱা নহয়তো, চবতো এটা জেগাৰে। গতিকে যি পাৰ্টিয়ে নহওক চবে চবকে লগ পাই থাকিব, চাহ পানী খাই থাকিব, কথা বাৰ্তা চলি থাকিব। এইটো নহয় যে কোনোবা পাৰ্টিৰ মানুহৰ লগত নবহিব, কথা নাপাতিব, এইটো নহয়। আজিও যাকে লগ পাওঁ আমি চবে বহোঁ, চবেই কথা পাতোঁ। চব ৰাজনৈতিক দলবিলাকে নিজৰ মাজত কোনো শত্ৰুতা থাকিব নালাগে, কাৰণ চবৰ উদ্দেশ্য একে, দায়িত্বটোহে বেলেগ বেলেগ। গতিকে ৰাইজে যাক দায়িত্ব দিয়ে তেওঁলোকে চৰকাৰ কৰিব, আৰু তেওঁলোকে মানে কৰ্তৃত্বটো পাই যাব ৰাইজৰ উন্নয়ন কাম কৰাৰ কাৰণে। গতিকে ৰাজনৈতিক দল হিচাপে চবেই সমান।